নমস্কাৰ বৰ্তমান সময়ত বিজেপি দলটো অসমতে হওক বা কেন্দ্ৰতে হওক খুব চৰম হতাশাত তেওঁলোক ভুগিছে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াৰ ওপৰত তেখেতলোকে বিজেপি দলটোৰ কিছুমান নেতাই ফলছ কিছুমান এলিগেশন লগাইছে ভাৰত জোড়ো ন্যায় যাত্ৰাত যিদৰে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তেখেতৰ বডি ডাবল দেখিছিলে যিদৰে অদৰকাৰী কিছুমান ফলছ এলিগেশন লগাইছিলে যিবোৰ আজিলৈকে তেওঁ প্ৰুফ কৰিব নোৱাৰিলে ইলেকশন শেষ হোৱাৰ পিছত তেখেতক ধৰি আনিম বুলি কৈছিলে তেখেতৰ ওপৰত ইনভেষ্টিগেশন কৰিম বুলি কৈছিলে এইবোৰ সকলো মিছা প্ৰতিপন্ন হ'ল আজিলৈকে ৰাহুল গান্ধী ডাঙৰীয়াক তেখেতে একোৱে কৰিব নোৱাৰিলে ঠিক তেনেদৰে বৰ্তমান কেন্দ্ৰত ৰাহুল গান্ধী ডাঙৰীয়াৰ যেতিয়া জনপ্ৰিয়তা বৃদ্ধি পালে চাৰিওফালে জনপ্ৰিয়তা বৃদ্ধি পাইছে ঠিক তেনে সময়তে আমাৰ যেতিয়া নেতা ৰাহুল গান্ধী ডাঙৰীয়া লগতে আন নেতাসকলে যেতিয়া প্ৰটেষ্টত নামিছে গণতন্ত্ৰ ৰক্ষাৰ স্বাৰ্থত সংবিধান ৰক্ষাৰ স্বাৰ্থত প্ৰতিবাদ কৰিছে সেই সময়তে সন্মানীয় এগৰাকী নাগালেণ্ডৰ মহিলা সাংসদে এটা ফলছ এলিগেশন লগাইছে যে ৰাহুল গান্ধী ডাঙৰীয়াই তেখেতক এক অমাৰ্জিত ব্যৱহাৰ কৰিছিল আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়া আৰু আমাৰ কংগ্ৰেছ কৰ্মীসকলে বা নেতাসকলে বাৰে বাৰে চ্যালেঞ্জ কৰিছে যে আপোনালোকে সিসিটিভিৰ ভিডিও ফুটেজ আমাক দেখুৱাওক কিন্তু এতিয়ালৈকে তেখেতলোকে এনেকুৱা একো ভিডিও ফুটেজ আমাক দেখুৱাব পৰা নাই বা নিউজ চেনেলতো দিব পৰা নাই তাৰ উপৰি অসমৰ আজি দেখিছো বিজেপিৰ নেতাসকলে আজি প্ৰতিবাদ কৰিছে যোৱাকালি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যেতিয়া কংগ্ৰেছে প্ৰতিবাদ কৰিছিলে আমাৰ কংগ্ৰেছ নেতা কৰ্মীসকলে প্ৰতিবাদ কৰিছিলে বা যোৱাকালি আমাৰ যুৱ কংগ্ৰেছে প্ৰতিবাদ কৰিছিলে তেতিয়া আমি প্ৰতিবাদ কৰিব নোৱাৰো বুলি কৈছিলে আটাইতকৈ ডাঙৰ কথা কালি আমি এখন সৰ্বদম প্ৰাৰ্থনাৰ কাৰণে ৰেলী কৰি যাওঁতেও তেখেতলোকে আমাক আন্দোলনকাৰী বুলি আমাৰ নেতা কৰ্মীসকলক এৰেষ্ট কৰিলে প্ৰতিবাদ কৰিব নোৱাৰিব বুলি ক'লে ৰাজনীতি কৰা দল যিসকল ৰাজনীতি কৰা দল আছে তেওঁলোকে প্ৰতিবাদ কৰিব নোৱাৰে আন্দোলন কৰিব নোৱাৰে বুলি ক'লে কিন্তু আটাইতকৈ ডাঙৰ কথা 24 ঘণ্টা মাত্ৰ 24 ঘণ্টা নহওঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা কখনো গুৰুত্ব নিদি কেৰেপ নকৰি পেলাই বিজেপিৰ আন নেতাসকলে কিন্তু আজি প্ৰতিবাদত বহিল আন্দোলনত বহিল আটাইতকৈ চৰম দুৰ্ভাগ্যজনক কথা যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথা এতিয়া বৰ্তমান অসমত কোনো নুশুনা হৈছে জনসাধাৰণতে নুশুনেই তেওঁৰ স্বয়ং তেওঁৰ দলটোৰ আন নেতা কৰ্মীসকলেও নুশুনা হৈছে আমিও তেখেতলোকক অপেনলি আমি তেওঁলোকক চ্যালেঞ্জ কৰিছো যে আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যদি কিবা অমাৰ্জিত ব্যৱহাৰ কৰিছে মহিলা সাংগঠক অমাৰ্জিত ব্যৱহাৰ কৰিছে আপোনালোকে আমাক সিসিটিভি ফুটেজ দেখুৱাওক কিন্তু তেখেতলোকে এতিয়ালৈকে একো কৰিব নোৱাৰিলে ইমান দিন হৈ গ'ল আজি কিমান দিন হৈ গ'ল তাৰ পিছতো এটাও ফুটেজ এতিয়ালৈকে তেওঁলোকে দেখুৱাব নোৱাৰিলে তাৰ উপৰিঞ্চি তেখেতলোকে ক'লে যে প্ৰতিবাদৰ ধাক্কা মুক্তিৰ মাজত ৰাহুল গান্ধী ডাঙৰীয়া কাৰবাক ঠেলা হেঁচা কৰিছে বিজেপি সাংসদক তেওঁলোকে আঘাত পাইছে কিন্তু অন ৰেকৰ্ড এজন সাংসদে ক'লে যে নহয় ৰাহুল গান্ধী ডাঙৰীয়াই নহয় পিছফালৰ পৰা কোনোবাই ঠেলা হেঁচা কৰোঁতেহে তেওঁ দুখ পালে আৰু আনজন সাংসদে আমি কিছুমান এতিয়া মিম দেখা পাইছো তেখেতে প্ৰথম মূৰত অকণমানিকে এটা এইখিনিমান বেণ্ডেজ কৰিছিলে তাৰপিছত গোটেই মূৰটো পাতি বান্ধি ল'লে এই বিজেপিৰ এই ভেকু ভাওনাবিলাক আচলতে এতিয়া আৰু জনসাধাৰণে বুজি পাবলৈ বাকী নাই তেখেতলোকৰ এই ভাওনা তেখেতৰ এই তেখেতলোকৰ নাটকবিলাক অলৰেডি জনসাধাৰণে বুজি পাইছে যিটো দল অলৰেডি জুমলাবাজি কৰি ইমান বছৰ খালে তেখেতলোকে কলা ধন আনিম বুলি জুমলাবাজি কৰিলে সবকা সাথ সবকা বিকাশ বুলি জুমলাবাজি কৰিলে তাৰপিছত বিভিন্ন জুমলাবাজি তেখেতলোকে বেটি পঢ়াও বেটি বচাও এইবিলাক কৈ পেলাই জুমলাবাজি কৰিলে জুমলাবাজিৰ ওপৰত জুমলাবাজি অমৃত বৃক্ষ দিম বুলি অমৃত বৃক্ষৰ নামত পইচা দিম বুলি জুমলাবাজি কৰিলে তেখেতলোকে অমৃত কলহ অভিযানৰ নামত জুমলাবাজি কৰিলে তেখেতলোকে 15 লাখ টকাকৈ প্ৰত্যেকৰ একাউণ্টত ভৰাম বুলি জুমলাবাজি কৰিলে বিভিন্ন কেৱল জুমলা আৰু জুমলা এই জুমলাবোৰ দি এতিয়া আকৌ এনেকুৱা জুমলা আৰম্ভ কৰিছে যে যিটো কথাৰ তেখেতলোকৰ হাতত একো প্ৰুফ নাই আমি চ্যালেঞ্জ কৰিব পাৰো আমাৰ নেতা ৰাহুল গান্ধী ডাঙৰীয়াই যেহেতু কৈছে যে তেখেতে এনেকুৱা একো অমাৰ্জিত ব্যৱহাৰ কৰা নাই আৰু কৰিছে যদি সিসিটিভি ফুটেজ দেখুৱাওক আমাৰ নেত্ৰী প্ৰিয়ংকা গান্ধী ডাঙৰীয়াও তেখেতলোকক চ্যালেঞ্জ কৰিছে কিন্তু তাৰ পিছতো তেখেতলোকে একো এটা এতিয়ালৈকে প্ৰুফ দিব পৰা নাই কিন্তু চৰম হতাশজনক আৰু দুৰ্ভাগ্যজনকভাৱে আমি যেতিয়া প্ৰতিবাদ কৰিলো অসমত স্মাৰ্ট মিটাৰক লৈ মণিপুৰত শান্তি ঘূৰাই অনাক লৈ মোদী আদানীৰ সম্পৰ্ক যি এক মোদী আদানীৰ সম্পৰ্ক তেওঁলোকৰ সম্পৰ্কই যি গোটেই ভাৰতবৰ্ষখন লুটি আছে তাৰ বিপৰীতে আমি প্ৰতিবাদ কৰি
কৰিলো তেতিয়া আমাক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাৰ এজন কংগ্ৰেছ কৰ্মী মৃত্যু হৈ যোৱাৰ পিছতো তেখেতে সামান্যতম সহমৰ্মিতা প্ৰকাশ কৰাৰ বিপৰীতে আমি আন্দোলন কৰিব নোৱাৰো বুলি ক'লে কিন্তু এতিয়া আটাইতকৈ ডাঙৰ কথা যোৱাকালি তেখেতৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ষ্টেটমেণ্টটো বিজেপিৰ নেতা কৰ্মীসকলে নেমানিলে আজি তেওঁলোকে প্ৰতিবাদত নামিল আন্দোলন কৰিলে আমি চাৰিওফালে ফুটেজবোৰ দেখি আছো বিভিন্ন কথা আছে আজি অসমৰে দুটি শিশুৰ মুণ্ডহীন মৃতদেহ পাইছে জালুকবাৰীতে এগৰাকী মহিলাক 9জন ল'ৰাই গেং ৰেপ কৰিছে অসমৰ অৰ্থনীতি শেষ হৈ গৈছে মূল্যবৃদ্ধিয়ে কুঙা কৰিছে নিবনুৱা সমস্যা ইমান জটিল হৈছে এতিয়া মানুহে খাবলৈ বাহিৰলৈ ওলাবলৈ চিন্তা কৰে টুল টেক্স দি মানুহবোৰ হাইৰাণ হৈছে সবফালে ইফালে টেক্স ইফালে টেক্স সবফালে টেক্স কেৱল টেক্স এতিয়াতো আজি এটা নিউজ পাইছো যে পুৰণা গাড়ী যদি বিক্ৰী কৰে তেতিয়াও টেক্স লাগিব এতিয়া আজিকালি মানে বিজেপি চৰকাৰখনে মানুহক এনেকে চেপি খুন্দি আনিছে এফালৰ পৰা মানুহবিলাক কেনেকে জীয়াই থাকিব এই কথাবোৰক লৈ পেলাই বিভিন্ন মানে চিন্তাত পৰিছে ৰাজ্যখন ঋণত কক বকাইছে শিক্ষক কৰ্মচাৰী আন্দোলন কৰিছে মধ্যাহ্ন ভোজনৰ কৰ্মচাৰী আন্দোলন কৰিছে অংগনবাদী কৰ্মী আন্দোলন কৰিছে বিভিন্ন আন্দোলন চাৰিওফালে আন্দোলন কেৱল আৰু আন্দোলন সেই যেন পুৰণা কলা দিনবোৰ আকৌ ঘূৰি আহিছে কিন্তু অতি চৰম দুৰ্ভাগ্যজনক যে মোৰ আটাইতকৈ হাঁহি উঠিছে দুখ লাগিছে যে অসমৰ আটাইতকৈ ডাঙৰ ৰাজনীতিবিদ নিজকে সৰ্বজনতা বুলি ভবা নিজকে সৰ্বশক্তিমান বুলি ভবা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ যি বাক্য যে ৰাজনৈতিক দলে আন্দোলন কৰিব নোৱাৰে এই কথাবোৰক ভৰিৰে গছকি বিজেপিৰ নেতা কৰ্মীসকলে আজি কিন্তু ৰাজপথত ওলাই আন্দোলন কৰিলে ইয়াতকৈ আৰু চৰম দুৰ্ভাগ্যজনক কথা হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে একো হ'ব নোৱাৰে আচলতে তেওঁক আজি চাৰিওফালে হাঁহিছে তেখেতৰ সৰ্বশক্তিৰ ওপৰত সকলোৰে প্ৰশ্ন উঠিছে আমি আকৌ এবাৰ কৈছো যে সন্মানীয় যিগৰাকী নাগালেণ্ডৰ মহিলা সাংসদে আমাৰ নেতাৰ ওপৰত এনেকুৱাকৈ ফলছ এলিগেশ্যন লগাইছে তাৰ যদি কিবা প্ৰুফ আছে এতিয়াও আপোনালোকে সময় আছে আমাক দেখুৱাওক চিচিটিভি ফুটেজ ৰাজহুৱা কৰক অদৰকাৰীতে কেৱল মাত্ৰ ৰাহুল গান্ধী ডাঙৰীয়াৰ জনপ্ৰিয়তালে ভয় কৰি কংগ্ৰেছ দলৰ আহিবলগীয়া দিনবোৰত কংগ্ৰেছ দলৰ উত্থান আপোনালোকে দেখা পাইছে আপোনালোকে গম পাইছে আপোনালোকৰ ভৱিষ্যত কেনেকে অখনি সংকেত বিজেপিলে আমাৰ জনসাধাৰণে কিদৰে আপোনালোকক ক্ষমতাৰ পৰা গাদিচ্যুত কৰিবলৈ আপোনালোকক তৈয়াৰী কৰিছে এইবিলাক আপোনালোকে গম পাইছে আৰু সেইকাৰণে এনেকুৱা ধৰণৰ ফলছ এলিগেশ্যন লগাই পেলাই আমাৰ নেতাগৰাকীৰ জনপ্ৰিয়তা ম্লান কৰিবলৈ চেষ্টা কৰিছে কিন্তু মই এটা কথা কওঁ এই যে আমাৰ নেতাগৰাকীৰ ভাৱমূৰ্তি বিনষ্ট কৰিবলৈ আপোনালোকে যিবোৰ কৰি আছে আমাৰ সন্মানীয় সভাপতি অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সন্মানীয় সভাপতি আমাৰ নেতা ভূপেন কুমাৰ বৰা ডাঙৰীয়াক যে বাৰবাৰ কালি যে এৰেষ্ট কৰিছে দুবাৰকৈ যে এৰেষ্ট কৰিলে একেদিনাই এই কথাবোৰে কিন্তু তেখেতলোকৰ জনপ্ৰিয়তা বৃদ্ধিহে কৰিছে আপোনালোকে এনেকুৱা মূৰ্খামি নকৰিব যে নিজৰ হাতৰ কুঠাৰ ভৰিত মাৰি লোৱা বুলি যে কয় এনেকুৱা ধৰণৰ মূৰ্খামি নকৰিব আমাৰ নেতাসকলৰ ওপৰত এনেকৈ ফলছ এলিগেশ্যন লগাই থাকিলে জনসাধাৰণেতো চব কথা বুজি পায় গতিকে জনসাধাৰণে আপোনালোকক কিন্তু এদিন লেই চেই কৰিব এদিন থু কৰিব আপোনালোকক গতিকে সময় থাকোঁতে ৰাইজৰ কথা চিন্তা কৰক ভাল কথা চিন্তা কৰক ভাল কাম কৰক জনপ্ৰতিনিধি হিচাপে যিখিনি ৰাইজৰ কৰিব লগা সেই কামখিনি কৰক এজন জনপ্ৰতিনিধিৰ কামনো কি ৰাইজৰ সেৱা কৰাহে বেলেগটো কাম নাই যেনেকৈ আন প্ৰফেশ্যনেল মানুহবিলাকে যেনেকৈ ডক্টৰে মানুহক ট্ৰিটমেণ্ট কৰে শিক্ষকে পঢ়ুৱায় যিসকল আৰ্মি পুলিচ আছে জনসাধাৰণৰ ৰক্ষা কৰে দেশৰ ৰক্ষা কৰে ঠিক সেইদৰে পলিটিচিয়ান এজনৰ কাম হ'ল ৰাইজৰ সেৱা কৰা সেইটো কৰি পেলাই নিজকে মদগৰ্বী হোৱাটো বেলেগে কথা সেইবোৰ কাম কৰা বন্ধ কৰক ৰাইজৰ কাম কৰক জনসাধাৰণৰ কাম কৰক উঠি অহা ভৱিষ্যত প্ৰজন্মটোক সুৰক্ষিত কৰিবলৈ যত্ন কৰক অসমখনক সুৰক্ষা দিয়ক অসমখন যাতে আকৌ ফলে ফুলে জাতিষ্কাৰ হৈ পৰে মানুহবোৰ যাতে শান্তিত থাকে অশান্তিবোৰ দূৰ হয় আমি সকলোৱে যাতে একেলগে একেখন সমাজত খুব শান্তিৰে থাকিব পাৰোঁ তাক চেষ্টা কৰক আপোনালোকলৈ বা আমি আকৌ এবাৰ আহ্বান কৰিছোঁ সঁচা কথাৰ লগত থাকক ন্যায়ৰ লগত থাকক গণতন্ত্ৰৰ লগত থাকক আৰু জনসাধাৰণৰ কাম কৰক ধন্যবাদ